2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। লৰদয় আঁচনি আমি 3 আগষ্টৰ পৰা বিতৰণ কৰা কথা আছিল, ইয়াক এতিয়া আমি 1 আগষ্টৰ পৰা দিম। অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। যোৱাবাৰ যেতিয়া মই ফেচবুক লাইভ কৰিছিলোঁ, বহুতে মোক কৈছিল যে মামা এইবাৰ অৰুণোদয় দিব নালাগে, অৰুণোদয়ৰ পুঁজিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাত দিয়ক। আমি ইমান ডাঙৰ পদক্ষেপ ল'ব খোজা নাই, কিন্তু আমি এটা সিদ্ধান্ত লৈছো যে চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক এইবাৰ আমি 2,500 টকা দিম। অৰ্থাৎ 15,000 টকা বানত আক্ৰান্ত, গুৰুতৰভাৱে আক্ৰান্ত পৰিয়ালে পালে। অতিৰিক্ত কৰি 1 আগষ্টৰ দিনা বানত আক্ৰান্ত হওক বা নহওক, কাৰণ প্ৰভাৱটো সকলোৰে হৈছে, কোনোবা প্ৰত্যক্ষ কোনোবা পৰোক্ষ, শিৱসাগৰ, যোৰহাট, চৰাইদেউ আৰু গোলাঘাট জিলাৰ প্ৰতিটো পৰিয়ালক আমি অৰুণোদয় 2,500 টকাকৈ আগবঢ়াম। অৰ্থাৎ 15,000 টকা আমি গুৰুতৰ আক্ৰান্তসকলক দিলো, অতিৰিক্ত আৰু 2,500 টকা অৰুণোদয়ৰ পৰা পালে, 17,500 হ'ল। ইয়াৰ বাবে বাকী জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক অকণমান টকা এইবাৰ আমি কম কৰি দিম। মোৰ বিশ্বাস কোনেও তাৰ বাবে আমাক বেয়া নাপাব। ইয়াৰ পিছত আমি আৰু কেইটামান সিদ্ধান্ত লৈছো যে আমাৰ যিখিনি চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, তেখেতসকলক আমি বিনামূলীয়া ইউনিফৰ্ম দিছিলো, কিন্তু এতিয়া ইউনিফৰ্মবিলাক নিশ্চিতভাৱে ভাল হৈ থকা নাই। অহা এসপ্তাহৰ ভিতৰত আমি প্ৰতিখন স্কুল মেনেজিং কমিটি আকৌ এবাৰ ল'ৰা ছোৱালীৰ ইউনিফৰ্ম যাতে প্ৰস্তুত কৰিব পৰা যায়, তাৰ বাবে আমি ইউনিফৰ্মৰ টকা আকৌ এবাৰ মুকলি কৰি দিম। অৰ্থাৎ আগতে যি ইউনিফৰ্মৰ পুঁজি পালে, এতিয়া সিমান ইকুৱেল পুঁজি আমি আকৌ এবাৰ মুকলি কৰি দিম, যাতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্মযোৰ স্কুলত পিন্ধি যাব পাৰে। যাৰ ইউনিফৰ্ম নষ্ট হ'ল, তেওঁলোকৰ যাতে কোনো অসুবিধা নহয়। ইয়াৰ উপৰিও আমি সিদ্ধান্ত লৈছো যে অহা 1 তাৰিখৰ পৰা আমি বিদ্যালয়সমূহলৈকে পুনৰ এবাৰ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণৰ কাম আমি হাতত ল'ম। অৰ্থাৎ আগতে এবাৰ বিনামূলীয়া আমি পাঠ্যপুথি দিছিলো, পাঠ্যপুথিবিলাক বেয়া হৈ গ'ল। এতিয়া আমি আকৌ এবাৰ ৰিপিট আমি পাঠ্যপুথি বিতৰণ কৰিম। দ্বিতীয়তে, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ হায়াৰ ছেকেণ্ডাৰী পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক আমি এককালীন কিতাপ পত্ৰ কিনিবৰ বাবে 1,000 টকাকৈ দিম। যিসকলে BA BSc পঢ়ি আছে, তেওঁলোকক আমি কিতাপ পত্ৰ কিনিবৰ বাবে এককালীন আমি 3,000 টকাকৈ আকৌ দিম। আৰু যিসকলে পোষ্ট গ্ৰেজুৱেট পঢ়ি আছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ, তেখেতসকলক আমি 5,000 টকাকৈ কিতাপ কিনাৰ বাবে আমি আগবঢ়াম। আকৌ এবাৰ মই ৰিপিট কৰি দিছো, স্কুলৰ ইউনিফৰ্মৰ কাৰণে প্ৰাইমেৰীৰ পৰা ক্লাছ 10লৈকে ইউনিফৰ্ম নতুনকৈ কিনিবৰ বাবে বা ইউনিফৰ্ম দিবৰ কাৰণে আমি ইউনিফৰ্মৰ পুঁজি আকৌ এবাৰ যোগান ধৰিম। দ্বিতীয়তে, বিনামূলীয়া পাঠ্যপুথি আমি আকৌ এবাৰ যোগান ধৰিম। তৃতীয়তে, উচ্চতৰ মাধ্যমিকত পঢ়ি থকা ল'ৰা ছোৱালীসকলক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 1,000কৈ টকা দিম। ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীক কিতাপ পত্ৰ কিনিবৰ বাবে আমি 3,000কৈ টকা দিম। আৰু বিশ্ববিদ্যালয়, চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ যিসকল ছাত্ৰ ছাত্ৰী বিশ্ববিদ্যালয়ত পঢ়ি আছে, তেওঁলোকক আমি এককালীন 5,000 টকা আমি আগবঢ়াম। ইয়াৰ উপৰিও আজি এটা আমি সিদ্ধান্ত লৈছো যে যাৰ মাৰ্কশ্বিট নোহোৱা হ'ল, যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে সেৱা হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বিটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব।
আমি সিদ্ধান্ত লৈছো যে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ছাত্ৰ ছাত্ৰীসকলক বা আন ব্যক্তিক যিসকলে ডুপ্লিকেট মাৰ্কশ্বিট আবেদন কৰিব বা যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব এই সিদ্ধান্তও আজি চৰকাৰে গ্ৰহণ কৰিছে এতিয়া ইয়াৰ নেক্সট ষ্টেজটো কি ইয়াৰ নেক্সট ষ্টেজটো হ'ল যে অহা ৩-৪ দিনৰ ভিতৰত আমি সমীক্ষা চলাম যে কাৰ কাৰ ঘৰ ভাঙি পৰিলে কাৰ কাৰ ঘৰ ড্যামেজ হ'ল কাৰ কাৰ ফিচাৰী নষ্ট হ'ল কাৰ কাৰ খেতি পথাৰ নষ্ট হ'ল আৰু কাৰ কাৰ পশুধন নষ্ট হ'ল আৰু কাৰ কাৰ তাঁতশাল নষ্ট হ'ল এই এছেছমেন্টটো আমি সমান্তৰালভাৱে আগুৱাই লৈ যাম আমি যি এককালীন ১৫,০০০ টকা দিম বা অৰুণোদয়ৰ জৰিয়তে ২৫০০ টকা দিম ই মাত্ৰ সাময়িক সকাহ কিন্তু যাৰ ঘৰ ভাঙিছে ঘৰ ক্ষতি হৈছে তাক ঘৰ বনাবৰ বাবে যাৰ পশুধনৰ মৃত্যু হৈছে তাক পশুধনৰ বাবে যাৰ তাঁতশালখন নষ্ট হৈছে তাক তাঁতশালখনৰ বাবে যাৰ ফিচাৰী নষ্ট হৈছে তাক ফিচাৰীৰ বাবে যাৰ খেতি কৰিব নোৱাৰা অৱস্থা হৈছে তাৰ খেতিৰ বাবে এই গোটেই এছেছমেন্ট বিলাক ৩ তাৰিখৰ পৰা আমি আৰম্ভ কৰিম এতিয়াও বহু জায়গাত যাব পৰা অৱস্থা হোৱা নাই আমি লাহে লাহে এছেছমেন্ট কৰি ৰাইজক সম্পূৰ্ণ ক্ষতিপূৰণ য'ত যেনেকে আমি নৰ্মছ মতে যিমান পাৰো আমি ৰাইজক যিসকল ৰাইজৰ ক্ষতি হৈছে তেওঁলোকক আমি ক্ষতিপূৰণ দিবৰ বাবে প্ৰচেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ এই যে আমি ছাত্ৰ ছাত্ৰীসকলক ১০০০ ৩০০০ ৫০০০ বিনামূলীয়া ইউনিফৰ্ম এই গোটেইবিলাক পুঁজি আমি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা প্ৰদান কৰিম যোৱা কেইবাটাও দিনত মই দেখিছো যে ১৮ তাৰিখৰ পিছত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মাইক্ৰ ডোনেশ্যন সৰু সৰু ৫০০ টকা ১০০০ টকা কৰি ৪৬১০ গৰাকী ব্যক্তিয়ে আমাক ডনেট কৰিছে আৰু ৬০ লাখ টকা এই ধৰণে জমা হৈছে আৰু কিছু ব্যক্তিয়ে যথেষ্ট ডাঙৰ কৰিও সহায় কৰিছে আৰু সেইসকলৰ নামো মই কোনোবা এটা লাইভত নিশ্চয় কৃতজ্ঞতাৰে সৈতে লম ২-১জন ব্যক্তিয়ে মই কেইদিন ইনষ্টাগ্ৰামত দেখিছো যে ২-১জন ব্যক্তিয়ে তাতে কৈছে মই ইমান টকা দিম তাকে লৈ ইনষ্টাগ্ৰাম ৰীল ঘূৰি আছে কিন্তু নীৰৱে সহায় কৰা মানুহৰ সংখ্যা বহুত আৰু এই নীৰৱ দানৰ দ্বাৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিত এতিয়ালৈকে আমি ২৬ কোটি ৫৮ লাখ টকা লাভ কৰিছো ২৬ কোটি ৫৮ লাখ আৰু ৬০ লাখ এই গোটেই সমুদায় দান আমি এনেকৈ শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ বানপীড়িত ৰাইজৰ মাজত আমি বিতৰণ কৰিম বিভিন্ন ধৰণে ইউনিফৰ্ম বুক গ্ৰান্ট আৰু চৰকাৰী নিয়ম নীতিয়ে যি ঢুকি নাপায় তাক আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা আগবঢ়াম মই কাকুকেই নকওঁ যে আপোনালোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দান দিয়ক কিবা আগবঢ়াওক কাৰণ ২-১জনে ইয়াৰ ওপৰত দিয়া কমেন্টে সঁচাকৈয়ে মনবোৰ কৰবাত নহয় কৰবাত বেয়া লগাই দিয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা যোৱা ৫ বছৰত কিমানজন কেন্সাৰ ৰোগী অকণমান হলেও সকাহ পাইছে তাৰ তালিকাখন দেখিলে আপোনালোকে সকলোৱে বুজিব যে কোৰ পৰা কেনেবাকৈ অকণমান টকা খুজি আমি কেনেকৈ অজস্ৰ ৰোগীক সহায় কৰি আছো মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অটোমেটিক্যালি টকা নাহে কাৰোবাৰ ওচৰত দান বৰঙণি বিচাৰিব লাগে কিন্তু মই তথাপিতো কৈছো নিজে যদি গৈ কাৰোবাক সহায় কৰিব পাৰে সেয়া আটাইতকৈ মংগল কাৰণ প্ৰত্যক্ষভাৱে কাৰোবাক সহায় কৰিলে সি অদ্ভুত মানসিক আনন্দও পায় যিসকল অসমৰ বাহিৰত আছে নিজে কৰিব পৰা নাই তেওঁলোকে এনেকৈ সহায় কৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আৰু সমগ্ৰ পুঁজি আমি ৰাইজৰ মাজত বিতৰণ কৰিম ২-১জনে কৈছে হিচাপ দিব লাগে মই তাকো আদৰণি জনাইছো হিচাপ দিয়াত অসুবিধা কি হিচাপটো দেখা পালে তেতিয়া তেওঁৰো মনত দানৰ এটা প্ৰৱণতা জাগিব আৰু তেওঁ নিজেও দান কৰিব কাৰণ সকলো কথাতে ৰাজনীতিও নহয় আৰু সকলো কথাতে ইনষ্টাগ্ৰামত ৰিলো নহয়
মই ভাবো যে আমি সকলোৱে এই মুহূৰ্তত ৰাজনীতি আৰু সমালোচনাৰ পৰা ওপৰত থাকি বানাক্ৰান্ত ৰাইজক কেনেকৈ সহায় কৰিব পাৰো তাৰে প্ৰচেষ্টা আমি হাতত ল'ব লাগে। চমুকৈ মই আকৌ এবাৰ ঘোষণা কেইটা কৰিছো যে বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500কৈ টকা। আৰু এটা কথা আপোনালোকক ক'ব খুজিছো, এই যে 15,000 টকা দিম, কেতিয়াবা চৰকাৰী আঁচনি দিলে কয় যে চৰকাৰী কৰ্মচাৰীয়ে নাপাব, অংগনবাদীয়ে নাপাব, আশাই নাপাব। ইয়াত সকলোৱে পাব। চৰকাৰী কৰ্মচাৰী এজনৰো যদি ঘৰ বানে আক্ৰান্ত কৰিছে তেওঁ এই পুঁজি পাব। আশা, অংগনবাদী, মিড ডে মিলৰ ৱৰ্কাৰেও পাব। আমি কেতিয়াবা কওঁ যে অৰুণোদয় চৰকাৰী কৰ্মচাৰীয়ে নাপায়, কিন্তু এই 15,000 টকা সকলোৱে পাব। বানত আক্ৰান্ত প্ৰতিগৰাকী ব্যক্তিকে আমি দিয়াৰ বাবে প্ৰচেষ্টা কৰিম। 2,500 টকা অৰুণোদয় হিতাধিকাৰীসকলে পাব। ল'ৰা ছোৱালীক কিতাপ, কাগজ, ইউনিফৰ্ম আৰু বুক গ্ৰান্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5 লাখ টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। আৰু নতুন কৰি যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। চাৰ্টিফিকেট আদিও ডুপ্লিকেট কপিও বিনা মাচুলে পোৱাৰ আমি ব্যৱস্থা কৰি দিছো। আৰু শেষত এইটোও কৈছো যে যাৰ ঘৰ গৈছে, ফিচাৰী গৈছে, এনিমেল ঘৰৰ পশুধন গৈছে, তাঁতশাল গৈছে, সকলোকে আমি সহায় কৰাৰ বাবে চেষ্টা কৰিম। এই 15,000 টকাৰ লগত তাৰ কোনো সম্পৰ্ক নাই, সেই কাম আমি সমান্তৰালভাৱে কৰি থাকিম। শেষত ইনফ্ৰাষ্ট্ৰাকচাৰ, স্কুল নষ্ট হৈছে, নামঘৰ নষ্ট হৈছে, ৰাস্তা নষ্ট হৈছে, ট্ৰান্সফৰ্মাৰ নষ্ট হৈছে, খোৱা পানীৰ ব্যৱস্থা নাই। আজি আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো। বিশেষকৈ সুশান্ত বৰগোহাঁই মোক কৈ আছিল যে হেণ্ড টিউবেলৰ খুব প্ৰয়োজন, তাকো আমি কৰিছো। কিন্তু মই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজক আশ্বাস দিম যে আমাৰ যিমান ৰাজহুৱা সম্পত্তিৰ ক্ষতি হৈছে সেই গোটেইবোৰ ৰিপেয়াৰ কৰা, নৱ নিৰ্মাণ কৰা,